Hello everyone, welcome to our YouTube channel Career Assamului. Azire video tit APSC follow pora hobologia পরীক্ষার সম্পর্কে আলোচনা কৰিব লাইছো আৰু আশা কৰিছো ভিডিওটো সকলোকে চাব যে সকলে চেনেলটো নতুন কৰিছে সাবস্ক্ৰাইব কৰি লব তো এই যেটো পোষ্ট ওলাইছিল ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি এই পোষ্টটো এডভাৰটাইজ হৈছিল জুৱা 17 মাৰ্চত আৰু 14টা পোষ্ট আছিল তো এই পোষ্ট গেটাৰ কাৰণে কোৱালিফিকেশন আছিল Bachelor degree in science with physics as one of the subject. So, এই 14টা পোষ্টৰ কাৰণে যেসকলে এপ্লাই কৰিছিল তেওঁলোকৰ যেটো স্ক্ৰিনিং টেষ্ট বা ৰিটেন টেষ্ট এই টেষ্টৰ নোটিফিকেশন আহিছে আৰু টেষ্টটো কেতিয়া হ'ব হেখিনি আমি চাম তো ভিডিওটো সকলোকে চাব আৰু তাৰ লগতে সিলেবাস কি আছে হেখিনিও আমি ডিসকাস কৰিম তো এইখন হৈছে এক্সাম নোটিফিকেশন তো এই নোটিফিকেশনখন ওলাইছে যোৱা কালি তো যিসকলে এই লিগেল ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ ৰিটেন টেষ্ট বা স্ক্ৰিনিং টেষ্ট হ'ব অহা 2 নৱেম্বৰত দুটা শিফটত হ'ব প্ৰথম শিফটত আছে 10 am to 12 noon আৰু সেকেন্ড শিফটত আছে 1:30 pm to 3:30 pm ইয়াতে পেপাৰ দুখন আছে জেনাৰেল ষ্টাডিজ পেপাৰ 1 আৰু জেনাৰেল সায়েন্স পেপাৰ 2 আৰু যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ তেওঁলোকৰ নাম অৰ্থাৎ যিসকলৰ এপ্লিকেশন ভ্যালিড হৈছে তেওঁলোকে অহা 15 অক্টোবৰত এপিএসসি ওয়েবসাইটত চাব পাৰিব নিজৰ নামটো আছে না নাই আৰু এডমিট কাৰ্ড বিলাক 24 অক্টোবৰৰ পৰা ডাউনলোড কৰিব পাৰিব গতিকে নিজৰ নামটো 15 অক্টোবৰত চাই পেলাই আৰু 24 অক্টোবৰত এডমিট ডাউনলোড কৰি পেলাই পৰীক্ষাটো দিব পাৰিব আৰু বাকি যিসকলে গম পোৱা নাছিল এই ভিডিওটো চোৱাৰ পিছত আপোনালোকে প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব আৰু যদি আপোনালোক কোনোবা বন্ধু এপ্লাই কৰিছিল তেতিয়া হলেও এই ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশনখিনি পায় এতিয়া আমি সাম এই যেটো এক্সাম হ'ব লিগেল মেট্ৰলজি পোষ্টৰ লিগেল মেট্ৰলজি ইনস্পেক্টৰ পোষ্টৰ কাৰণে তাৰে সিলেবাসত কি আছে হেখিনি আমি সাম তো এইটো হৈছে সিলেবাস আৰু সিলেবাসৰ ষ্টেন্ডাৰ্ডটো হ'ব ব্যাচেলৰ ডিগ্ৰী ষ্টেন্ডাৰ্ড প্ৰথমতে জেনাৰেল ষ্টাডিজত কি থাকিব ইয়াত দিয়া আছে কাৰেন্ট এফেয়াৰ্স থাকিব আৰু নম্বৰটো হৈছে 1 নম্বৰ আৰু টাইম 2 আৱাৰ্স তো প্ৰথমতে কাৰেন্ট এফেয়াৰ্স তাৰ পিছত হিষ্ট্ৰী অফ আসাম জিওগ্ৰাফি অফ আসাম ইণ্ডিয়ান পলিটি এণ্ড Constitution, Economy of Assam, India, Sportsmen and Important People of Assam, Literature, Culture and Festival of Assam, Environment and Climate, Science and Technology, English Grammar. এখিনি হৈছে General Studiesৰ টপিক তাৰ পিছত সায়েন্সৰ মানে জেনাৰেল সায়েন্সত ইয়াতে 1 নম্বৰৰ পৰীক্ষা হ'ব 2 ঘণ্টা সময় টপিকটো আছে প্ৰথমতে ম্যাথমেটিক্সৰ পাৰ্সেন্টেজ এভাৰেজ ষ্টেণ্ডাৰ্ড ডেভিয়েশন এৰিয়া ভলিউম এপ্লিকেশন অফ ট্ৰিগোনোমেট্ৰি এপ্লিকেশন অফ ইন্টিগ্ৰেলছ ফিজিক্সৰ এইবিলাক টপিক আহিব ফিজিক্সৰ টপিকত দেখিছে ইয়াতে ডেনসিটি গ্ৰেভিটি এটসেট্ৰা এইবিলাক তাৰ পিছত কেমিষ্ট্ৰিৰ কিছুমান বস্তু আহিব মেটাৰ্স এলিমেন্টস কম্পাউণ্ডস প্ৰপাৰ্টিজ অফ মেটাৰ এইবিলাক তাৰ পিছত গতিকে যিসকলে এই এক্সামটো দিব জেনাৰেল সায়েন্সত এই তিনটা টপিক ম্যাথমেটিক্স ফিজিক্স কেমিষ্ট্ৰি এই টপিক গেটা এই সাবজেক্ট গেটাৰ এই টপিক গেটা চাব লাগিব গতিকে আপোনালোকে এপিএসসি ওয়েবসাইটত গৈ পেলাই এই সিলেবাসখন পাব আৰু সিলেবাসখন চাই পেলাই নিজৰ প্ৰিপাৰেচন হাতত যিখিনি সময় আছে এই 15-20 দিন আপোনালোকে প্ৰিপাৰেচন চলাব পাৰে গতিকে আজিৰ ভিডিওটিত এই আপডেটটো দিলো পুনৰ লগ পাম থ্যাংক ইউ